জয় কৃষ্ণ বুলি গোপীৰ মৈতে প্ৰকাশন যেন সুবৰ্ণ মণি প্ৰকাশী আছা দুয়ো গোপী মাঝে এক নুপুৰ বাদ্য ভৰি হাতত হাতে ধৰি গোপনাৰী নাচিলাই অনন্ত ৰংগে সজল মেঘ মাধৱ চাই গোপী গণ পৈলা বিজুলি অলংকাৰে কৰৈ মধুৰ ভূপ শুনিয়া মনত মিলয় সন্তোষ গভীৰ গলে ধৰিবা মেলি কৰিলাই অনেক অনংগতি শ্ৰমদে আপুনি কথা পাতি আঞ্চলে বিঞ্চয় যমুনা জলে নামি জল পুৰিলা গোপী গণ মনোৰথ মোহিত হৈলা যত দি কৃষ্ণ পুৰিলা গোপী গণ মনোৰথ হীৰা দেখি চন্দু ৰাখিলা ৰথ মোহিত ভৈলা যত দিব্য নাৰী ৰাখিলা গোপীক যক্ষ মাৰি ধায়া আখিলে অৰিষ্ট বীৰে মেদনী নপহে খুৰা ধীৰে
দেখি খাম ফুলিলা দেখি খাম ফুলিলা সিংহত ধৰি তাৰ প্ৰাণ লইলা ঘাৰ মুচৰি খেদি আছিলে হেখনি শুনি কামপৈ ৰাঞ্জৰ ছাতিত মেঘ দেখিয়া প্ৰভু তাক গইলা ধাৰি আছে চন্দ্ৰ বেগে ফুৰে আনিলে এৰাইলা তাংক শ্ৰম বাম বাহুতাৰ মুখে ভৰা বঢ়াইলা প্ৰভু আতিবৰ বেগে ভেন্দিল গল যেন ভূমি পৰিল চক্ষু লতাই আশাৰ মৰিল অসুৰ ছাদি বাছ ভৈলা বাসু হাতী খৰি বদ্ধ দেখি সাক্ষী ব্ৰহ্মায়াতি পুষ্প কংসৰ বোলে যত দৈত্যয়াকে মৰয় গণিত পতংগ যাকে এই মতে হবে অসুৰ মাৰি
ফুৰিলা বৃন্দাবনে গৰু গধূলি পৰিৰঞ্জে মুখয়াকি মাথাত পিন্ধিলা মৈৰাজ পাখি গুঞ্জাৰ থকা আৰি কাষত লৈয়া সিংগা বেত বাৰি মোহন বংশী বেৰ ৰে ব্যঞ্জন ভাত বামহাতে লৈ ভোজন কৰা তুমি যতুৰাতে বখীয়া ৰংগে গোপী মাঝে কোনে বুঝিবে তোমার লীলা অতাইছে ভূমি ভার কৃষ্ণৰ কিংকৰে শংকৰে ভনে গোপাল কেলি শুনা সৰ্বজন মুখ্য পাই বাজেবে সংসাৰ তৰি সঘনে ডাকিয়া ঘোষী হৰি হৰি ৰাম রাম রাম কৃষ্ণ কৃষ্ণ মাধব 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 জয় গুরু শঙ্কর সর্বগুণাকর যা করি নাই কৃপা তোহারি শরণ করেন শত কোটি বারে কপল নাম শত বারে কপল আমাৰ জন্মৰ থলী নামামি সন্ধানী ক্ষেত্ৰত সমবেত আজিৰ সুন্দৰ প্ৰপাত কৰা আমাৰ মাখনি আৰু আমাৰ সমৰ ব্যক্তি ডেকা বাপক আৰু আমাৰ সুপৰিচালক হাতীম বাবুক মুখ্য কৰি সমস্ত ভক্তি প্ৰেমেৰ অগ্ৰাহী বাপা স্থানলৈ আমাৰ পুৱাৰ সেৱা নিবেদিলো। আমি মহাপুৰুষ কৃপালু শংকৰদেৱৰ বাক্যময় মূৰ্তিছো এৰাই আমাক ভকতিৰ পথত অগ্ৰসৰ হবলৈ অহৰহ কৈ আছে। এয়া তেখেতৰ বাক্য মাজেদি আজি ৰসৰ ভাণ্ডাৰ মহাৰাজ এয়া বৃন্দাবন
লীলা আজি শেষ হ'ব। ইয়াৰ পিছৰ পৰা মথুৰা লীলালৈ প্ৰৱেশ কৰা হ'ব। আমি মথুৰা লীলা ৰসৰ সৃষ্টি কৰিয়েই মথুৰা লীলা সামৰিলে ভগৱন্তই। থৈ গ'ল মাত্ৰ ভকতিৰ অমিয়াৰ গোকুলত থলে বৃন্দাবনত থলে কি ভক্তিৰ জোৱাৰ। মথুৰাৰ বাসীয়ে অহৰহ কৃষ্ণৰ গুণ গান গীত ইয়াতে মগ্ন থাকিল। সকলো এতিয়া আজি সেই মথুৰা বৃন্দাবন আৰু মথুৰা বৃন্দাবন লীলা আজি গোকুল এৰি গুচি গল আৰু যাবগৈ। ইয়াৰ পিছতে আৰু দুনাই গোকুললৈ নাহে। ভকতিৰ জোৱাৰ মাত্ৰ তাতে এৰি থৈ গল। যাদৱ যোগ মোহন ৰাম ভকত বৎসল তোমাৰ নাম। এয়াকে ঘটি থাকিব গোকুলবাসীয়ে। শৰৎ কালে চন্দ্ৰাৱলী ৰাতি। শৰৎ কালত গোটেই শৰৎ কালত চন্দ্ৰাৱলী ৰাতি দিব্য ৰাসক্ৰীড়া কৰিলা। পঞ্চম ৰাগে গাইলা গীত হৰি শুনি মোহ ভৰিলা গোপ সুন্দৰী। প্ৰভু ভগৱন্তৰ পঞ্চম সুৰ স্তৰটোৱে আটাইতকৈ কোমল স্তৰ, মনোমোহা স্তৰ। সেই পঞ্চম স্তৰত বাংশীৰ ধ্বনি দিলে, গীত গালে বাংশীৰ, আৰু গোপৰ সুন্দৰীসকল সেই শব্দ ব্ৰহ্ম ঈশ্বৰৰ লীলা শুনি শুনি সকলো মুগ্ধ হ'ল। ঘৰৰ বাৰী এৰি লৱৰে ভলে তনহল ফল কুণ্ডল দোলে। বাইৰাহা বাংশী পক্ষী বৃন্দাবনে চৌপাশে বেৰি নাচে গোপীজনে। সন্ধ্যা নমাৰ লগে লগে সেই বাঁহীত ভগৱন্তৰ পঞ্চম স্বৰে বাঢ়ি যায়। আৰু গোপীসকলে নিজৰ শৰীৰৰ কথা ভাবিবলৈ সময় নাই, ইমান দৌৰে, কেতিয়া যাম কেতিয়া যাম। তেওঁলোকৰ তন যুগল হালি আছে আৰু ঘৰ বাৰী এৰি দৌৰি গৈ আছে। কাণৰ কুণ্ডলবোৰ নাচি নাচি গৈছে, লৰি লৰি গৈছে। ভগৱন্তয়ো বৃন্দাবনত বাংশীৰ ধ্বনি দিছে আৰু চৌপাশে বেৰি গোপীসকলে ৰাস আৰম্ভ কৰিছে। আনন্দৰ ভগৱন্তৰ সংগৰ, ভগৱন্তৰ আলাপ আৰু ভগৱন্তৰ স্পৰ্শৰ এই ৰস পান কৰি আছে। জয় কৃষ্ণ বুলি বাৱৈ চাপৰি গোপীৰ মধ্যে প্ৰকাশন্ত হৰি। যেহেন সুবৰ্ণ মণি মাজত প্ৰকাশী আছা মহামৰকত।
হয়, জয় কৃষ্ণ বুলি চাপৰি বজাইছে। ভগৱন্ত তেওঁলোকৰ মাজত প্ৰকাশ কৰি আছে। দেখিবলৈ কেনেকুৱা হৈছে যে সোণৰ মণিবোৰৰ মাজত যেন একোটি মৰকত মণি। এই মৰকত মণিটো সাগৰৰ তলিত পায়। শামুকৰ পেটতেই মাণিক থাকে, মৰকত থাকে, এইবোৰ সাগৰীয়। বহুত ধুনীয়া দেখিবলৈ, সোণতকৈ উজ্জ্বল। দুয়ো গোপী মাজে এক গোপালৰ নুপুৰ বাদ্য ঘড়ী কৰতাল হাতে ধৰি গোপনাৰী নাচিলে অনঙ্গ ৰংগে মুৰাৰী। দুয়ো গোপীৰ মাজে এক গোপাল, দুগৰাকী গোপীৰ মাজত এজন গোপাল। আৰু তেওঁলোকৰ নুপুৰবোৰ বাদ্যতাত, অৰ্থাৎ বাদ্যৰ কাম কৰিছে, জোনক জানাক তাৰমানে শব্দ কৰিছে। আৰু ঘড়ীৰ খোজবোৰতেই তাৰমানে কৰতাল, অৰ্থাৎ ঘড়ীত যেনেকৈ তাৰমানে তাল ৰক্ষা কৰে, আমাৰ এনেই গান গাই থকা সকলেও তাৰমানে ভৰিত তাল ৰক্ষা কৰি পেলাই গীত গায়। গতিকে গোপীসকলৰো সেই তাল ৰক্ষা কৰোঁতে জোনক জানাক তাৰমানে নুপুৰবোৰ বাজি আছে। কৃষ্ণ হাততৰ হাতে ধৰি গোপনাৰী নাচিলা অনঙ্গ ৰংগে মুৰাৰী। এইখিনিত অনঙ্গ শব্দটোৱে কামদেৱক বুজাইছে। অৰ্থাৎ কামদেৱৰ যি যেনেকৈ তাৰমানে নৃত্য কৰে, সেইদৰে নৃত্য কৰিছে। অনঙ্গ ৰং। সজল মেঘ মাধৱৰ কাই গোপীগণ ভৈলা বিজুলী পায়। ভগৱন্তৰ শ্যাম বৰণীয়া দেহটো যেন সজল মেঘ, অৰ্থাৎ নীল আকাশত উঠা ডাৱৰৰ দৰে। আৰু তাৰ মাজতে গোপীগণ যেন বিজুলীৰ দৰে জিলিকি আছে। এনে সুন্দৰ উপমা। নীল আকাশত ডাৱৰবোৰ যেতিয়া উঠি আহে, তেতিয়া সেই তাত বিজুলী মাৰি দিয়ে, দেখিবলৈ দৃশ্যটো ইমান সুন্দৰ লাগে। অলংকাৰে কৰৈ মধুৰ ভূপ, আৰু তেওঁলোকৰ পৰিধান কৰা অলংকাৰবোৰে জোনক জানাক শব্দ কৰে, শুনিয়া মনতো মিলি সন্তোষ। গোপীৰ গলে ধৰি বাহু মেলি কৰিলে অনেক অনঙ্গ কেলি। আৰু গোপীসকলৰ হাতত ধৰা ধৰি কৰি তেওঁলোকক স্পৰ্শ কৰি কৰি অনঙ্গ কেলি কৰিছে। শ্ৰম দেখি কটোৱা অঞ্চলে বিঞ্চে, যমুনা জলে নামি জল সিঞ্চয়। আৰু নাচি নাচি ভাগৰ লাগে, আৰু লাগিলে আকৌ যমুনাৰ জলত নামে গৈ আৰু ইজনে সিজনৰ গালৈ জল ছটিয়াই যমুনাৰ জল। পুৰিলা গোপীৰ গণ মনোৰথ, ক্ৰিয়া দেখি চন্দ্ৰ ৰাখিলা ৰথ। গোপীসকলৰ যি মনোৰথ, ভকতিৰ যি হেঁপাহ কৰি আহিছিলে, কৃষ্ণৰ লগত ধেমালি কৰি তেওঁলোকে আনন্দ পাব, ৰস পান কৰিব, সেই মনোৰথ গোপীসকলৰ পূৰ্ণ হ'ল। আৰু তেওঁলোকৰ সেই ক্ৰিয়া দেখি চন্দ্ৰয়ো যেন সেইদিনা ৰথখন ৰখাই দিলে। ক্ৰীড়া দেখি চন্দ্ৰ ৰাখিলা ৰথ, মোহিত ভৈলা যত দিব্য নাৰী, ৰাখিলা গোপীক ৰক্ষক মাৰি। সকলো গোপীক ৰাখিলে, আৰু সেই সময়তে যক্ষই গোপীক হৰণ কৰিব খুজিছিলে, আৰু যক্ষক মাৰি পেলালে।
আমি ইমান সুন্দৰকৈ ভাবি থাকোঁতে, পঢ়ি থাকোঁতে, শুনি থাকোঁতে আমাৰ মনটোকো যক্ষৰূপী ভাৱে আঁতৰাই নিব খুজিছে নেকি কৰিবলৈ? তেতিয়া আমি কৃষ্ণৰ গুণেৰে সৈতে কৃষ্ণই মাৰি পেলাব। কিন্তু কৃষ্ণ কেনেকৈ আছে? এয়া বাক্যৰূপে আছে, এয়াৰ লীলা ৰূপে আছে। গতিকে আমি আমাৰ যক্ষক মাৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব। আমাৰ যিবোৰ বেয়া ভাৱবোৰ আহে বা অন্য মনস্ক হ'ব খোজো, সেইবোৰেই আসুৰিক স্বভাৱ। কৃষ্ণ 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 ধায়া আহিলে অৰিষ্ট বীৰে, মেদিনী নকহে খুৰাৰ ভিৰে, দেখি হাম ফুলিয়া সিংহত ধৰি, তাৰ প্ৰাণ লৈলা ঘাৰ মুচৰি। আৰু তাৰ পিছত দেখিলে যে আকৌ নানা অসুৰবোৰ আহি থাকে, আমাৰ মনলৈও আহি থাকে আসুৰিক ভাৱবোৰ। আৰু অৰিষ্ট আহিলে আৰু খুৰাৰে একেবাৰে তাৰমানে মেদিনী কপাই আহিছে আৰু তাক শিঙত ধৰি ভগৱন্তই ঘাৰ মুচৰিলে। শিঙত ধৰি তাৰমানে মুচৰি মাৰিলে তাক। খেদি আহিলে কেঁচি অসুৰৰ, হেঁচনি শুনি কামপুৰ গোপপুৰ। এই কেঁচি অসুৰটো তাৰমানে ঘোঁৰাৰ দৰে কেশৰী আছে, আৰু হেঁচনি শুনি কামপুৰ গোপপুৰ। এনেকুৱা চিঞৰিছে, কিৰিলি মাৰিছে ঘোঁৰাৰ হেঁচনি শুনি তাৰমানে গোপপুৰ কম্পিত হৈছে। লাঞ্জত ছাতি, লাঞ্জৰ ছাতিত মেঘ উৰাই। তাৰমানে তাৰ এই নেগুৰৰ ছাতিত তাৰমানে ইমান ঘূৰাইছে যে মেঘবোৰ যেন উপৰি যাব। তাৰ প্ৰকাণ্ড দেখিয়া প্ৰভু তাক গৰিলা ধাই, পাছে চন্দ্ৰবেকে অসুৰ আখি, হানি লেক লাঠি ধৰি উল্লেখি। সি কোবতে আহি একদম দুই ভৰিৰে, তাৰমানে ঘোঁৰাবোৰে লাঠি মাৰে, লঠিয়াই আৰু প্ৰচণ্ড লাঠি মাৰিলে, দুইটা ভৰি একেলগে লৈ মাৰে। এৰাইলা টাংক শ্ৰম কৰি হৰি, আচাৰি পেলাইলা পাৱত ধৰি। আৰু ভগৱন্তৰ গা কাটি কৰি তাৰ পৰা এৰাই গ'ল, আৰু তাৰ পিছত তাক পাৱত ধৰি আচাৰি পেলাইলে। আখিলত কেঁচি দুনাই বেন্তবাই, বাম বাহুত আৰু মুখে ভৰাই, বহাইলা প্ৰভু আতি বৰ বেগে, ভেন্তিল গল যেন গৰ্ভৰোগে। তাৰপিছত সি আকৌ মুখ মেলি খেদি আহোঁতে বাম বাহুটো একেবাৰে তাক গল ভেটি তাৰমানে বেকা কৰি পেলাই, বাম বাহু তাৰমানে কিলাকুটি বেকা কৰি পেলাই তাৰ মুখত ভৰাই দিলে, একেবাৰে ডিঙিলৈকে লৌহময় কৰি দিলে। একেবাৰে যেন লোহাৰে তাৰমানে ডিঙিত ভৰাই দিছে। এয়া প্ৰভুৰ লীলা। আৰু বহাইলা প্ৰভু আতি বৰ বেগে, আৰু তাৰমানে হাতটো ভিতৰতে বহাই দিলে। ভেন্তিল গল যেন গৰ্ভৰোগে, যেনেকৈ গৰ্ভৰোগ হৈ ডিঙিটোত খুন্দা মাৰি ধৰে, সেইদৰে তাৰ উশাহ নিশাহ বন্ধ হৈ গ'ল। ভূমিত পৰিল চেতন হৰি, চক্ষু অলতাই আশা ৰৈ ভৰি। আৰু চক্ষু অলতাই ভূমিত পৰি গ'ল, উশাহ বন্ধ হৈ কি হ'ল, মৰিল অসুৰ চাদি ৰুধিৰ, বাজ ভৰিলা বাহু ফাটি পৰিল। আৰু তাৰ ডিঙিটো ফাটি গৈ ভগৱন্তৰ বাহু উলিয়াই দিলে। কেঁচি বধ দেখি হাসি হৰিষে, ব্ৰহ্মা আদি দেৱে পুষ্প বৰিছে।
কংসৰ বোলে যত দৈত্য আছে মৰৈ অগণিত পতংগ যাছে। কংসই যিমানবোৰ পঠালে সব এনেকৈ হেলা ৰঙে বধ কৰিলে আৰু ব্ৰহ্মা আদি দেৱসকলে পুষ্পবৃষ্টি কৰিলে অসুৰ নিধন দেখি। কংসই যিমানেই পঠিয়ালে সকলো জুইত যেনেকৈ পতংগ যা যায় তেনেকৈ মৰিলে। সেইমতে সবে অসুৰ মাৰি পুৰিলা বৃন্দাবনে গৰুচাৰী। গধূলি পৰি ৰঞ্জে মুখ আখি মাথাটো পিন্ধিলা মৈৰাৰ পাখি। এইমতেই অসুৰ মাৰি বৃন্দাবনত গৰু চৰাই ফুৰিলে আৰু গৰুৱে যাওঁতে বাটত ওলোৱা ধূলিবোৰে তেওঁৰ গাটো ৰঞ্জি থাকে। ঘমা গাত ধূলি পৰি দেখিবলৈ এনেকুৱা এটা উজ্জ্বল হয়। মাথাটো পিন্ধিলা মৈৰাৰ পাখি, মাথাত মৈৰা পাখি পিন্ধি ফুৰে। গুঞ্জাৰত থকাক কৰ্ণত আৰি, কাষত লৈয়া শিঙা বেত বাৰী। গুঞ্জা মণি থকা তেওঁ কাণত আৰি ললে আৰু কাষত লৈয়া শিঙা বেত বাৰী। তাৰে শিঙা বেত বাৰী এইবোৰ তাৰমানে খচনিত ভৰাই থলে কমৰত। মোহনৰ বাংশী বেৰতিটো থৈ আকৌ সেই বেৰতি মানে তাতে তাৰমানে খচ মাৰি থলে হেৰিয়াত কঁকালতে। ব্যঞ্জন ভাত বাম হাতে লৈ ভাত আৰু ব্যঞ্জন আদি বাম হাতত লৈ লৈছে থালি। ভোজন কৰা তুমি যদু ৰাজে, বসীয়া ৰংগে গোপ শিশু মাজে। আৰু গোপ শিশুসকলৰ মাজত বহি আনন্দ মনেৰে ভোজন কৰে। কোনে বুজিব তোমাৰ লীলা, কটাক্ষ ভূমিৰ ভাৰ হলিলা। তোমাৰ লীলাৰ কথা কোনে বুজি পাব প্ৰভু? তোমাৰ কটাক্ষতে আমাৰ কাৰণে তাৰমানে 100 বছৰ হ'ব পাৰে, কিন্তু কৃষ্ণৰ কাৰণে সেয়া আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে। অনুগ্ৰহ কৰি লাইনতে থাকক। आप जिस व्यक्ति से बात কৃষ্ণৰ কিংকৰে শংকৰে ভনে, গোপালৰ কেলি শুনা সৰ্বজনে। মই কৃষ্ণৰ কিংকৰ হৈ কৈছো, মই গোপালৰ কথা কৈছো, গোপালৰ লীলাৰ কথা কৈছো। যি লীলাই সকলোকে বৈকুণ্ঠৰ বাট দেখুৱাব। মুখ্য পাইবা যেবে সংসাৰ তৰি, এই সংসাৰলৈ আহিলা যেতিয়া মৃত্যুক জয় কৰিব লাগিব। বাৰে বাৰে কিমান জন্মলৈ কিমান মৰি থাকিবা। গতিকে মৃত্যুক জয় কৰি অমৃতলৈ গতি কৰিবলৈ যদি ইচ্ছা কৰা, তাৰ কাৰণেই এই ভগৱন্তই লীলা কৰিবলৈ আহিলে। যোগ সাধন কৰ্ম মাৰ্গৰ দ্বাৰা অনেক বিধি নিযুক্ত, সেইবোৰ আঁতৰাই থৈ ভগৱন্তৰ একমাত্ৰ গুণ লীলা কৰিবলৈ আহিছিলে। তোমালোকে সেই গুণ লীলা গায়ে সহজ অতি সুকোমল পৰম মংগল মৃত্যুক জয় কৰাৰ উদ্দেশ্য। ভগৱন্তৰ উদ্দেশ্য সেয়াই আছিলে। গতিকে সকলোকে মই কৈছো, এয়া মোৰ বাক্য, শংকৰে ভনে গোপাল কেলি শুনা সৰ্বজনে, মুখ্য পাইবা যেবে, যদি ইচ্ছা আছে মুক্তি পাবৰ কাৰণে যাৰ ইচ্ছা আছে সেই সকলক কৈছে।
আমাৰ ইচ্ছা আছে, সেইকাৰণে আমি এয়া আমাক কৈছে বুলি ধৰি ল'ব লাগে। সঘনে ডাকি ঘুচিও হৰি, সঘনে অৰ্থাৎ ঘনে ঘনে আমি ঈশ্বৰৰ নাম লৈ থাকিব লাগে। আমাৰ নানা অসুৰবোৰে আমাক আক্ৰমণ কৰিব বিচাৰে, কৰিয়ে আছে, আৰু সিহঁতক আমি নাম ৰূপী ঈশ্বৰ, যেই নাম সেই কৃষ্ণ ভজা নিশ্চিত কৰি নামৰ লগত থাকে আপুনি শ্ৰীহৰি। গতিকে তেওঁ নামৰ লগতে আছে, গতিকে আমি মাত্ৰ নামটো ললেই হ'ল, অসুৰবোৰ তেওঁৱে মাৰি দিব, আৰু আমাৰ হৃদয়তে আছে, মাত্ৰ আমি স্বীকাৰ কৰিলেই হ'ল যে তুমি আছা, তুমিয়েই কৰাইছা। গতিকে ইমান সুন্দৰ এই ভাৱ আমাৰ আত্ম পৰিচয় হৈছে, মই কোন আমি বুজি পাইছো, আৰু বুজি পাই যিখিনি বুজিছো সেইখিনি আমাৰ কৰ্মত ব্যৱহাৰ কৰিব লাগে, তদং হ'ব লাগে, তদঙৰ পিছত আমাৰ ৰহস্য হ'ব। কৃষ্ণ মাধৱ মাধৱ এইখিনি আমাৰ বাক্যৰে প্ৰকাশ কৰিব, যাতে সৰুৰ পৰা সমস্ত অপৰাধ আপোনাক মৰিপণ কৰিব। কোটি কোটি ঘোৰ অপৰাধ হন্তে কৰো মই দুৰাশয়, হে হৰি মুকুন্দ দাস হেন মানি সমী উপকৃতা মই, সমী উপকৃতা মই। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জ্ঞান কল্পতৰু, তাহান্ত বিনাই নাই 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 আমার পরম গুরু, আমার পরম গুরু, আমার পরম গুরু কৃষ্ণ মাধৱ 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 কৃষ্ণ শংকৰ। খালি তুমি সামৰি দিয়া কৃষ্ণ মাধৱ মাধৱ। কৃষ্ণ 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 কিঙ্কৰে শংকৰে বনে, গোপাল কেলি শুনা বদনে, মুখ্য পাই বাজে দে সংসাৰ তৰি, সঘনে ডাকিয়া ঘোষি হৰি, হৰি ৰাম ৰাম ৰাম, হৰি ৰাম ৰাম ৰাম, কৃষ্ণ জয়।